আজি শাওনৰ প্ৰথমটো সোমবাৰ, সেয়েহে আমি জ্যোতিৰ্লিংগৰ ওপৰত আলোকপাত কৰিব বিচাৰিছো। আমাৰ ভাৰতবৰ্ষখন হৈছে ধৰ্মতান্ত্ৰিক দেশ, য'ত ৩৩ কোটি দেৱ-দেৱীক পূজা অৰ্চনা কৰা হয়। প্ৰাচীন কালৰে পৰাই ঋষি মুনিসকলে এই পৰম্পৰা ৰক্ষা কৰি আহিছে। মহাদেৱ শিৱ হৈছে ৩৩ কোটি দেৱতাসকলৰ অন্যতম দেৱ। ব্ৰহ্মা, বিষ্ণু আৰু শিৱকেই অধিকাংশ লোকে ইষ্টগুৰু হিচাপে পূজা কৰি আহিছে। মহাদেৱ শিৱ হৈছে ভগৱান বিষ্ণুৰ এক অংশ, যাৰ তৃতীয় লোচনে কামদেৱক পুৰি ভস্ম কৰি দিছিল। ৰুদ্ৰৰূপে পৃথিৱী সংহাৰ কৰিছিল। কিন্তু সেইজনা শিৱই হৈছে ৩৩ কোটি দেৱ-দেৱীৰ ভিতৰতেই আটাইতকৈ সৰল আৰু দয়ালু, যাক সহজে তুষ্ট কৰিব পাৰি। ১৮ পুৰাণৰ ভিতৰত অন্যতম পুৰাণভাগী হৈছে শিৱ পুৰাণ, য'ত উল্লেখ আছে মহাদেৱ শিৱৰ বৰ্ণনা। সেই শিৱ পুৰাণতেই উল্লেখ আছে মহাদেৱৰ দ্বাদশ জ্যোতিৰ্লিংগৰ কথা। শিৱলিংগ আৰু জ্যোতিৰ্লিংগৰ মাজত সামান্য পাৰ্থক্য সন্নিৱিষ্ট কৰা আছে। শিৱলিংগ অৰ্থাৎ মহাদেৱ শিৱৰ প্ৰতীক। সেই প্ৰতীক বিভিন্ন মঠ মন্দিৰত পূজাৰ বাবে সৃষ্টি কৰা হয়। কিন্তু জ্যোতিৰ্লিংগ হৈছে স্বয়ম্ভু, যি নিজে নিজে সৃষ্টি হয়। শিৱপুৰাণত উল্লেখ কৰা মতে এবাৰ সৰস্বতী নদীৰ পাৰত ঋষি মুনিসকলে সত্ৰযোগ কৰি থাকোঁতে তেওঁলোকৰ মনত এটা সন্দেহ উপজিছিল। সেই সন্দেহ হ'ল ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ মাজত শ্ৰেষ্ঠ কোন। সেই সন্দেহৰ মীমাংসাৰ বাবে ঋষি মুনিসকলে ব্ৰহ্মাৰ মানস পুত্ৰ ভৃগু মুনিক দায়িত্ব অৰ্পণ কৰিলে। সেই ভৃগু মুনি প্ৰথমতে ব্ৰহ্মসভাত উপস্থিত হ'ল। ব্ৰহ্মাক পৰীক্ষা কৰিবৰ হেতুকে দেখিও নেদেখাৰ ভাও ধৰি সভাৰ ভিতৰত উচ্ছৃংখল আচৰণ কৰিলে। পুত্ৰৰ তেনে উচ্ছৃংখলতাবোৰ ব্ৰহ্মাই দেখিও নেদেখাৰ দৰে থাকিল যদিও ভিতৰি খঙত জ্বলি উঠিল। কিন্তু ভৃগু মুনিয়ে সেয়া ন্যায় বুলি নাভাবিলে। জগতৰ সৃষ্টিকৰ্তা হৈও সত্য তথা শুদ্ধ ন্যায় নিদিয়াৰ বাবে ভৃগু মুনিয়ে ব্ৰহ্মাক শাপ দিলে যে তেওঁক কোনেও পূজাৰ বেদীত স্থাপন নকৰে আৰু দেৱতা হিচাপেও কোনেও পূজা নকৰে। তাৰ পিছত ভৃগু মুনি শিৱৰ ওচৰলৈ যাত্ৰা কৰিলে। সেই সময়ত মহাদেৱ শিৱই পাৰ্বতীৰ সহিতে নিমগ্ন হৈ আছিল। কিন্তু অকস্মাতে ভৃগু মুনিক দেখি মহাদেৱ আগবাঢ়ি আহি ভৃগু মুনিক অহুদৰৰ দৰে আঁকোৱালি ল'ব খুজিছিল যদিও ভৃগু মুনিয়ে মহাদেৱক তাচ্ছিল্য কৰি সেয়া উপেক্ষা কৰিলে। মহাদেৱে অপমান পাই খঙতে ত্ৰিশূল তুলি ভৃগু মুনিক খেদি গ'ল। কিন্তু পাৰ্বতীয়ে মহাদেৱক তেনে নকৰিবলৈ আগভেটি ধৰিলে। জগতৰ সংহাৰ কৰ্তা মংগলময় শিৱৰ অহেতুক খং উঠা দেখি ভৃগু মুনিয়ে মহাদেৱকো শাপ দিলে যে মহাদেৱৰ নিজৰ ৰূপত কোনেও পূজন নকৰে, মাত্ৰ তেওঁ প্ৰতীক লিংগ ৰূপতহে পূজা কৰিব। এইবাৰ ভৃগু মুনি গৈ বিষ্ণুৰ ওচৰ পালেগৈ। সেই সময়ত বিষ্ণুৱে কমলাৰ কোলাত মুঠ হৈ নিদ্ৰাত মগ্ন হৈ আছিল। ভৃগু মুনিয়ে পুনৰ বিষ্ণুক পৰীক্ষা কৰিবলৈকে বিষ্ণু বক্ষত পদাঘাত কৰিলে। কিন্তু বিষ্ণুৱে ভৃগু মুনিৰ তেনে আচৰণত ক্ষোভিত নহৈ ভৃগু মুনিক প্ৰণামহে কৰিলে। ভৃগু মুনিৰ চৰণ স্পৰ্শ কৰি ক্ষমা বিচাৰিলে। তাকে দেখি ভৃগু মুনি সন্তুষ্ট হল আৰু ভক্তি প্ৰেম জাগ্ৰত হল। ভৃগু মুনিৰ পৰীক্ষাত বিষ্ণুৱে শ্ৰেষ্ঠ হিচাপে চিহ্নিত হল। ঋষি মুনিসকলৰ মনত উদয় হোৱা সন্দেহৰো মাৰ গল। তেতিয়াৰে পৰাই মহাদেৱৰ প্ৰতীক স্বৰূপ লিংগ পূজাৰ প্ৰচলন হল। শিৱপুৰাণত উল্লেখ অনুসৰি এদিন সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু ভগৱান বিষ্ণুৰ মাজত মতানৈক্যৰ সৃষ্টি হল। তুমি কোন, মই কোন আদি প্ৰশ্ন চলি থকাৰ মাজতে সহস্ৰ সহস্ৰ জ্বালামালা সংকুল এটি প্ৰকাণ্ড জ্যোতিময় লিংগৰ উদ্ভৱ হল, যাৰ ক্ষয় বৃদ্ধি নাই, আদি মধ্য নাই আৰু যাৰ অন্ত নাই। সেই লিংগৰ উৎপত্তি ক'ৰ পৰা হল তাক ব্ৰহ্মা আৰু বিষ্ণুৱে একো উৱাদি ধৰিব নোৱাৰিলে। তেওঁলোকৰ মাজত যে কোনোবা তৃতীয় এজন ব্যক্তিৰ আগমন ঘটিছে সেয়া বিষ্ণুৱে অনুমান কৰিব পাৰিলে। কিন্তু সেই লিংগ ক'ৰ পৰা আৱিৰ্ভাৱ হল সেয়া জানিবলৈ অৱশেষত ব্ৰহ্মাই হংসৰূপে আকাশ মাৰ্গত বিচৰণ কৰিলে আৰু বিষ্ণুৱে বৰাহ ৰূপে তললৈ গতি কৰিলে। এনেকৈ বহু বছৰ ভ্ৰমণ কৰিও এজনেও সেই লিংগৰ উৎপত্তিৰ বিষয়ে জানিব নোৱাৰিলে।
অৱশেষত ব্ৰহ্মা আৰু বিষ্ণুৱে সেই জ্যোতিৰ্ময়ী লিংগত প্ৰণাম কৰিবলৈ ধৰিলে। তেনেকৈয়ে 100 বছৰ পাৰ হোৱাৰ পাছত সেই লিংগৰ পৰা এটি মকৰাত্মক ধ্বনি উচ্চাৰিত হল। এনেকৈ সৃষ্টি হল জ্যোতিৰ্লিংগৰ, যাৰ কোনো আকাৰ নাই, যাৰ শেষ নাই। সেয়া হৈছে মহাদেৱৰ স্বয়ম্ভু উৎপত্তি লিংগ স্বৰূপা প্ৰতীক। ভাৰতবৰ্ষত মুঠ 12টা স্থানত এই জ্যোতিৰ্লিংগৰ উৎপত্তি হোৱা বুলি শিৱপুৰাণত উল্লেখ আছে। সেয়ে তাক মহাদেৱৰ দ্বাদশ জ্যোতিৰ্লিংগ বুলি অভিহিত কৰা হৈছে। আমি প্ৰত্যেক সোমবাৰে আপোনালোকক এটি জ্যোতিৰ্লিংগৰ বিষয়ে জনাম।